আমি বিশেষকৈ আমাৰ গোটেই ৰেঞ্জ হেডকোৱাৰ্টাৰৰ লগতে বিটবিলাকক আমি পেট্ৰলিঙৰ ক্ষেত্ৰত অলপ ষ্ট্ৰিক্ট কৰিছোঁ আৰু আমাৰ বিশেষকৈ IC ছাৰৰ ৰিপৰ্ট আছিলে তেখেতৰ ৰিপৰ্ট মৰ্মে অমখেৰিমিন নামৰ জেগাত এনেকৈ এটা ইলিগেল হৈ আছে বুলি গম পোৱাৰ লগে লগে ইয়াৰ পৰা যোৱা যিহেতু দেৰি হৈ যায় লগে তৎক্ষণাত আমি আমাৰ এই কি কয় মকৈলুম চাব ব্ৰাঞ্চৰ ষ্টাফবিলাকক আমি এংগেজ কৰি দিলোঁ তেওঁলোকে লগে লগে গৈ স্পটত গাড়ীখন ধৰিলে আৰু ইতিমধ্যে আমিও হেডকোৱাৰ্টাৰৰ পৰা ৰাওনা কৰিলোঁ তাৰপিছত দুটা দলে সংযুক্তভাৱে আনিলোঁ কাঠখিনি ট্ৰাকখনো লৈ আহিলোঁ তাৰপিছত ইয়াত ৰাতিপুৱা 4টামান বাজি গ'ল আহি পাওঁতে আমাৰ ৰেঞ্জ হেডকোৱাৰ্টাৰ সেইখিনি আপোনাৰ গমাৰি আছে খাচী বাদাম আছে আৰু এমচাল আছে তেওঁলোকে সেইখিনি খুব সম্ভৱ মেঘালয় নিবৰ কাৰণে যোজা কৰিছিল আৰু মিনিমাম আমি বৰ্ডাৰটো গম পাওঁ আৰু মেঘালয়ৰ পৰাহে অবৈধভাৱে সৰবৰাহ কৰে তেওঁলোকে বজাৰ মূল্য কিমানমান হ'ব এনেই বজাৰ মূল্য আপোনাৰ 20ৰ পৰা 25 মান হ'ব যিহেতু এইখিনি কাঠখিনি ইমান এটা ভেলুৱেবল কাঠ নহয় তথাপি ধৰক যিটো গাড়ী জব্দ কৰিছে গাড়ীখন আচলতে ক'ৰ হয় গাড়ীখন যিহেতুকে ৰেজিষ্ট্ৰেশ্যনটো মেঘালয়ৰে আছে ML 046133 গতিকে নিশ্চিত মানে গাড়ীখন মেঘালয়ৰ গাড়ী আৰু যি আপোনালোকে কুণ্ডা উদ্ধাৰ কৰিছে এই কুণ্ডাখিনি দৰাচলতে সংৰক্ষিত বনাঞ্চল নে কেনেকুৱা ধৰণৰ স্থানৰ পৰা এইটো আমাৰ USA এৰিয়া আৰু এটা কিছুমান পাৰ্টো প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট কিছুমান পৰি যায় মেক্সিমাম USA এৰিয়াই হয় গতিকে সেইটোৱে তেওঁলোকে তাত নিব যোজা কৰিছিলে তেনে অৱস্থাত আমি ধৰিবলৈ সক্ষম হ'লোঁ গতিকে শেষত মই আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই আমাৰ বিশেষকৈ সীমান্তৱৰ্তীত থকা আমাৰ কাৰ্বি আংলং সীমান্তৱৰ্তীত থকা আমাৰ সমূহ ৰাইজক মই এইটোৱে অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে যি ধৰণে সকলোকে মই দুখ দিব বিচৰা নাই যিসকলে কৰিছে আপোনালোকে যি ধৰণে এই ধ্বংসযজ্ঞটো আৰম্ভ কৰিছে সমাগত দিনত যিটো আমাৰ আহিবলগীয়া নিউ জেনেৰেশ্যন বা আহিবলগীয়া পুৰুষটোক আপোনালোকে তিলকৈ মৃত্যুমুখত ঠেলিবলৈ গৈ আছে অহাকালি পৰহি মানুহ এজন মৰিলে দাহন কৰিবলৈ আপোনালোক খৰি নাপাব ৰাজস্থানৰ দৰে ইয়াত মৰুভূমি হ'বলৈ গৈ আছে গতিকে সেইখিনিৰ পৰা বাচাবলৈ দায়িত্ব মাত্ৰ ফৰেষ্টৰে নহয় আমিতো ডিপাৰ্টমেণ্ট হিচাপে ৰাইজৰ সহযোগতে গোটেইখিনি কাম কৰোঁ গতিকে মই বৰ্ডাৰ ৰাইজক আহ্বান কৰিছোঁ আপোনালোকে যাতে এই ধ্বংসযজ্ঞটো ষ্টপ কৰক আৰু আমাৰ ফৰেষ্টক সহায় কৰক